বন্ধুসকল এয়া বজাৰলৈ গৈ আছোঁ আমি আৰু এইফালে আছে সত্যনাৰায়ণ। ইমান গৰম পৰিছে বন্ধুসকল, গেৰেজৰ কাষতে ছাঁ জেগা এটাত জিৰাই আছিলোঁ। তেনেতে এজনে লগ ধৰিলে বজাৰৰ পৰা আহোঁ বুলি, তো ওলাই আহিলোঁ। গতিকে আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। কি কি আনিম ভাই? চব্জি আনিম, আম আনিম। বন্ধুসকল এই বজাৰখন নাহৰকটীয়া আৰু মৰাণৰ সমীপৰ। প্ৰত্যেক বুধবাৰে বহে বজাৰখন, ডিব্ৰুগড় জিলা স্থিত। লোকেল মানুহবিলাকে বেলবাৰী বজাৰ বুলি কয়। বন্ধুসকল এই বজাৰখন এখন বাগান এৰিয়াৰ বজাৰ হয়, তিনিআলি টি ষ্টেট। আৰু এয়া বন্ধুসকল আমি বজাৰ পালোহি। অলপ আগবাঢ়ি দিলোঁ, যিহেতু এইডোখৰত শাক পাচলি বজাৰ নাই, শেষৰ ফালে আছে, সেইকাৰণে অলপ আগবাঢ়ি দিলোঁ। আগত ল'ব কি ল'ব? হাফ কিলো তেতিয়াহ'লে বাইকতে গ'ল। আৰু এই বজাৰখনত বন্ধুসকল চালানীৰ লগতে বিভিন্ন ধৰণৰ লোকেল মাছ পোৱা যায় আৰু ব্ৰইলাৰ লগতে লোকেল গাহৰি পাব খুব কম দামত। আজি বাৰু মাছ মাংসৰ বজাৰখন দেখুওৱা নহ'ল, গতিকে শাক পাচলি বজাৰখনকে চাওঁচোন আহক বন্ধুসকল। শাক পাচলিৰ দামনো কেনেকুৱা তাকে সুধি চাওঁ আমাৰ বেপাৰীসকলক। 60 টকা কিলো আম। এনেই আহিলোঁ বজাৰফালে অলপ চাবলৈ। এইফালে দয়া সাগৰ খাই বুলি কৈ দিয়া। কেৰেলা কেজি কেনেকুৱা আজি? হেৰি 30 টকা। আৰু এইফালে পটল, জিকা। আৰু আমৰ অলপ সোৱাদ লৈ চালোঁ বন্ধুসকল বজাৰতে, লগৰজনে ক্ৰয় কৰিছে। খুব সুন্দৰ, খুব মিঠা আছিল আমটো। নিদিয়ে, কোনো নিদিয়ে। এটা ঘূৰি আহিলে মোক বুলিয়ে দি আছে। ফল খাব লাগে, মাছ মাংস সদায় পাব। ফল জাতীয় বস্তু সদায় খাব লাগে। বছৰেকত এবাৰ আহে। আৰু কি লৈছা? ভেন্দি লৈছা নেকি? ভেন্দি লৈ যাওঁ। আচ্ছা, ভেন্দি আধা কেজি দিয়ে। কেনেকুৱা কেজি ভেন্দি? 20 টকা আধা কেজি। 20 টকা ন? আধা কেজি 20 টকা, কেজি ল'লে 30 টকা। আৰু এইজনে একদম ঠাহি মোনা ভৰাই ল'লে। আৰু এইফালে এখন কাপোৰ বজাৰ বহিছেহে মাত্ৰ। আমি অলপ বজাৰলৈ সোনকালে আহিছিলোঁ, কাৰণ সোনকালে কৰি ল'লে আজৰি হয়। আৰু আমাৰো দোকান আছে, নিজৰ দোকান খুলি থৈ বজাৰ কৰিবলৈ আহিছিলোঁ, সেইকাৰণে সোনকালে যাবগৈ লাগিব, হয়তো কাষ্টমাৰ আহিব পাৰে দোকানত। এয়া বন্ধুসকল এই বজাৰৰ পৰা ঘূৰিলোঁ, ভাই কি কি ল'লি কৈ দিয়া। আম ল'লোঁ, দাংবডি ল'লোঁ, বিলাহী, তিতা কেৰেলা, আৰু কি ল'লোঁ? আৰু কুন্দুলি। মাছ মাংস নহ'ব নেকি? মাছ মাংস নহ'লোঁ। কিমান খাম ন? খাই খাই আমনি লাগিব। আৰু বন্ধুসকল এয়াই আছিলে আজি ভিডিঅ'টো, ইমানতে সামৰণি মাৰিছোঁ। আৰু যদি আপোনালোকে ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু এটা ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।